নৰ্মতা ইংটিপিৰ মৃত্যুক লৈ উত্তাল হৈ পৰে নগাঁও চহৰ। নৰ্মতা ইংটিপিৰ হত্যাকাৰীৰ ফাঁচীৰ দাবীত কাৰ্বি ছাত্ৰ সন্থা আৰু মহিলা সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী। নগাঁৱত নৰ্মতা ইংটিপিৰ মৃত্যুক লৈ সৃষ্টি হোৱা তীব্ৰ জন আক্ৰোশৰ মাজত বুধবাৰে কাৰ্বি ছাত্ৰ সংগঠন আৰু মহিলা সংগঠনৰ উদ্যোগত এক প্ৰতিবাদী আন্দোলনে চহৰখন কঁপাই তোলে। Go back! Go back! Go back! It's never what long live! Long live! Long live! It's never what long live! Long live! Long live! Saddam Hussein Murabad! 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 Saddam Hussein Akul! 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 Saddam Hussein go back! Go back! Go back! Student power long live! Long live! Long live! Student power long live! Long live! Long live! Tribal power long live! Long live! Long live! নৰ্মতা ইংটিপিক নৃশংসভাৱে হত্যা কৰা ছাদ্দাম হুছেইনক গ্ৰেপ্তাৰ কৰি অতি সোনকালে তদন্ত কৰি ফাঁচী দিবলৈ দাবী জনাই নগাঁও চহৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কাৰ্বি ছাত্ৰ সন্থা আৰু কাৰ্বি মহিলা সমিতিয়ে। প্ৰতিবাদকাৰীসকলে আমাক ন্যায় লাগিবই, ন জাষ্টিছ ন ৰেষ্ট, ছাদ্দাম হুছেইনক ফাঁচী দিয়ক, এই জুই চলিছে এই চলিবই আদি শ্লোগান নগাঁও চহৰ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে ঘটনাক গৰিহণা দি কয়, সামাজিক নিৰাপত্তা আৰু ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস ৰাখি আমি আইনী তদন্তৰ অপেক্ষাত আছোঁ, কিন্তু যদি শীঘ্ৰে উপযুক্ত তদন্ত আৰু দোষী শাস্তি নহয় তেন্তে অধিক বৃহৎ আৰু ভয়ংকৰ আন্দোলন গঢ়ি তুলিম। আমি ন্যায় বিচাৰিছে আজিতো গোটেই লগ মিলি পেলাই আজি ন্যায় কিবা কৰিছোঁ। আমি একটাহে ন্যায় লাগে। কালপিট অলৰেডি স্বীকাৰ কৰিলে, মই নিজে তাক মৰাই দিছে বুলি অলৰেডি স্বীকাৰ কৰিছে। এইটো স্বীকাৰ কৰাটো অকল পাব্লিক নহয়, ফেমিলি লগতে স্বীকাৰ কৰিছে, গোটেই ল' এণ্ড অৰ্ডাৰ লগতে স্বীকাৰ কৰিছে। এতিয়া আমি কৰিবলৈ একো নাই, স্বীকাৰ কৰাৰ পাছত এতিয়া ফাঁচি দিয়াহে, কাৰণ ছোৱালীটোক অলৰেডি মমাই দিলে। আমি চিন্তাটো কৰিব নোৱাৰে। কোৰ্ট সদায় কয়, সদায় কয়, আইন সদায় কয় যে সমান ন্যায় দিয়ে, এনেকৈ কয় না। এইটো কাৰণে সমান যদি ন্যায় দিয়ে, ইকুৱেল জাষ্টিছ যদি দিয়ে, ছাদ্দাম হুছেইন অলৰেডি নিজে স্বীকাৰ কৰিছে সিয়ে কালপিট, সিয়ে মাৰ্ডাৰাৰ, ফাঁচি দিব লাগে সোনকালে। এইটোৱে বিচাৰিছে যাতে যে আহিবলগীয়া দিন আমাৰ মহিলা হওক, ছোৱালী হওক, কেঁচুৱা হওক, ৰেপ এণ্ড মাৰ্ডাৰ এই বস্তু আহিব নালাগে। সেইটো কাৰণে আমি অনুৰোধ কৰিছোঁ, সুপ্ৰিম কোৰ্ট হওক, হাইকোৰ্ট হওক, য'ত ডিষ্ট্ৰিক্ট কোৰ্ট হওক, ন্যায় সঁচা সমান ন্যায় দিব লাগে। এইটো সমান ন্যায় যদি লাগে, কালপ্ৰিট মাৰ্ডাৰ অলৰেডি নিজে স্বীকাৰ কৰাৰ পাছত এতিয়া আমি ৰখিব দৰকাৰ নাই, দৰকাৰো নাই, টাইমো নাই, ডাইৰেক্ট ফাঁচি দিয়ক। এইটো বিচাৰিছে আমি। ট্ৰাইবেল নহয়, চবৰ মহিলা, অল ইণ্ডিয়া উইমেন হওক, অল হওক, মহিলাৰ কাৰণে এনেকৈ অত্যাচাৰ কৰা, মাৰ্ডাৰ কৰা, ৰেপ কৰাটো সোনকালে ফাঁচি দিব লাগে। এইটোৱে বিচাৰিছে, ইকুৱেল জাষ্টিছ।